নমস্কাৰ ইয়াৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অন্য এটা নতুন চাকৰি আপডেট লৈ আহিছোঁ। এই যিটো হয় এই পোষ্টটোৰ কাৰণে যদি আপুনি 10 পাছ কৰিছে তেন্তে আপুনি এলিজিবল হয়। আৰু এই পোষ্টটোনো কি হয় আপোনালোকক জনাই দিম, চ' চাই থাকক। আৰু যদি আমি চাওঁ তেন্তে ইয়াত টোটেল ভেকেঞ্চি যদি আছে 500টা ভেকেঞ্চি খালী হৈছে, যিটো অফিচ এছিষ্টেণ্ট কাম পিয়নৰ কাৰণে ভেকেঞ্চি খালী হৈছে। যদি আপুনি জেনেৰেল কেটেগৰী হয় তেন্তে তাৰ কাৰণে আছে 252টা পোষ্ট। EWS যদি হয় তেন্তে তাৰ কাৰণে আছে 42টা পোষ্ট। OBC যদি হয় তেন্তে তাৰ কাৰণে আছে 108টা। SC কাৰণে 65টা আৰু ST কাৰণে 33টা। আৰু ইয়াৰ কাৰণে আপোনাৰ বয়সৰ সীমা আছে 18 বছৰৰ পৰা 26 বছৰৰ ভিতৰত আপুনি জন্মগ্ৰহণ কৰা হ'ব লাগিব। আৰু যদি ইয়াৰ বিষয়ে অলপ বহলাই কওঁ তেন্তে যদি আপুনি জেনেৰেল বা ইকনমিকেলি উইকাৰ ছেকশ্যন হয় তেন্তে আপুনি 2-1-1999 চনৰ পৰা 1-1-2007 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। আৰু যদি আপুনি আদাৰ বেকৱাৰ্ড ক্লাছৰ হয় তেন্তে 2-1-1996 চনৰ পৰা 1-1-2007 চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। আৰু যদি আপুনি SC বা ST কেটেগৰী হয় তেন্তে আপুনি 2-1-1994 পৰা 1-1-2007 ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। আৰু ইয়াত যদি চাওঁ তেন্তে টোটেল পোষ্ট যদি চাওঁ তেন্তে 500 আছে। আৰু ইয়াৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যনটো আপুনি 10 পাছ হ'ব লাগিব আৰু আপুনি লোকেল লেংগুৱেজটো জানিব লাগিব, যিটো এৰিয়াত আপোনাৰ পষ্টিং হ'ব। যদি আপুনি অসমীয়া হয় তেন্তে অসমীয়া জানিব লাগিব, বঙালী হ'লে বঙালী জানিব লাগিব, তেনেকুৱা ধৰণৰ। আৰু ইয়াত যদি চাওঁ তেন্তে ইয়াৰ কাৰণে অনলাইন আবেদনৰ মাচুল এটা নিৰ্ধাৰণ কৰি দিছে। যদি আপুনি জেনেৰেল OBC EWS কেণ্ডিডেট হয় তেন্তে আপুনি 600 টকা দিব লাগিব আৰু 100 টকা পে' কৰিব লাগিব যদি আপুনি SC হওক বা ST PWD বা ফিমেল কেণ্ডিডেট হয়। যদি ফিমেল কেণ্ডিডেট হয় তেন্তে কিন্তু আপুনি জেনেৰেল হ'লেও 100 টকাই পে' কৰিব লাগিব, যিটো আপুনি আপোনাৰ ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং নতুবা UPI যোগেদি পে' কৰিব পাৰিব। আৰু এই যিটো ৰিক্ৰুইটমেণ্ট এইটো হৈছে বেংক অফ বাৰোদাত অফিচ এছিষ্টেণ্ট কাম পিয়নৰ কাৰণে ভেকেঞ্চি খালী হৈছে। বেংকৰ জব হয়, বেংকত পিয়ন বা অফিচ এছিষ্টেণ্ট হয়। আৰু ইয়াৰ কাৰণে আপোনাৰ যিটো পোষ্ট অফিচ এছিষ্টেণ্টৰ কাৰণে যদি চাওঁ তেন্তে 4টা টেষ্ট আছে। প্ৰথম হ'ব আপোনাৰ এটা ৰিটেন টেষ্ট, তাৰপিছত আপোনাৰ লোকেল লেংগুৱেজ টেষ্ট। আপোনাৰ লোকেল লেংগুৱেজ টেষ্টটোৰ ওপৰত হ'ব, তাৰপিছতে আছে ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত আছে মেডিকেল এক্সামিনেশ্যন। এনেই যদি চাবলৈ যায় আপোনাৰ এটা এক্সামেই আছে ৰিটেন টেষ্টটো। আৰু ইয়াৰ কাৰণে যিটো পে' স্কেলটো এজ পাৰ BOB ৰুল, বেংক অফ বাৰোদাৰ ৰুলৰ মতে বেংকিং যিটো অফিচ এছিষ্টেণ্ট পিয়নৰ গেট পে' সেইটো ৱাইজতে আপোনালোকক চেলাৰী প্ৰদান কৰিব। আৰু ইয়াৰ কাৰণে ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে চলি আছে। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই তেন্তে অতি সোনকালে আবেদন কৰক। ইয়াৰ কাৰণে ডেছক্ৰিপশ্যনতে মই লিংক দি দিম, তাৰ পৰাই আপোনালোকে গৈ আবেদন কৰিব পাৰিব। চ' ইমানেই আছিলে ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।